চতিয়াত আলু খেতিত অচিন ৰোগ বিঘাই বিঘাই মৰহি গৈছে আলু খেতি চতিয়াৰ দক্ষিণ অঞ্চলত আলু খেতি অচিন ৰোগত আক্ৰান্ত মৰহি গৈছে বিঘাই বিঘাই আলু খেতি অঞ্চলটোৰ ১ নম্বৰ আদাভিটি গাঁৱৰ সফিকুল ইছলাম নামৰ খেতিয়কৰ আলু খেতিত দেখা দিয়া এই অচিন ৰোগৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ খেতিয়কসকল আলু গছে ঠন ধৰি উঠিবৰ সময়তে এইদৰে ৰঙা পৰি মৰহি গৈছে বিঘাই বিঘাই আলু খেতি কৃষিকেই একমাত্ৰ জীৱন জীৱিকাৰ উৎস হিচাপে লোৱা খেতিয়ক আলু খেতিত দেখা দিয়া এই অচিন ৰোগৰ পৰা আলু খেতি বচাবৰ বাবে ঔষধ ছটিয়াইছে যদিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই আলু খেতিত দেখা দিয়া এই ৰোগ যাতে আৰু সম্প্ৰসাৰিত হ'ব নোৱাৰে তাৰ বাবে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে খেতিয়ক সফিকুলে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায় আমি দেখাত পৰা আলু যেতিয়া কাটি মানে এনেকুৱা লগোৱা চিষ্টেমটো আহিল তেতিয়াৰ পৰাই কৰি আছে এখেতে খেতি কৰি চলে ১ নং চতিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আদাভিটিত সফিকুল ইছলাম এখেতে আমি সৰুৰ পৰা দেখি আছোঁ যে এজন ভাল খেতিয়ক হয় খেতি কৰিয়েই ল'ৰা ছোৱালী পোহপাল দি আছে কিন্তু এইবাৰ হঠাতে এনেকুৱা বেমাৰ এটা আহিল এই বেমাৰটোতো আগে পিছে আমি দেখা নাই অচিন ৰোগ এটা এই ৰোগটোত আলু প্ৰায় ১ লাখ টকাৰ ওপৰত মানে খৰচা কৰিলে প্ৰায় ১.৫ লাখ মান টকা খৰচা কৰিলে কিন্তু সব গছ মৰি গ'ল এগ্ৰিকালচাৰ সাইণ্টিষ্টৰ লগতো কথা পাতি আলোচনা কৰি এখেতৰ পৰা মানে পৰামৰ্শ লৈ মেডিচিন যিটো দিব লগা দিছে তথাপি কিন্তু এতিয়া এটা মানে বাচাৰ আশা ক্ষীণ আৰু যিখিনি গছ মৰিছে এইখিনিতো অলৰেডি মৰিয়ে গ'ল চাপা এখেতে এতিয়া মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছোঁ এখেত দৰিদ্ৰ কৃষক এজন কৃষি খেতি কৰিয়ে ধৰক ল'ৰা ছোৱালী পোহপাল দি আছে এখেতক অন্তত কিছু সহায় মানে বীজ সাৰ পানী যিকোনো মানে সহায় এটা কৰিলে উপকৃত হ'ব বুলি আশা কৰিছোঁ এই ১ নং চতিয়া গাঁও পঞ্চায়তৰ ১ নং আদাভিটি গাঁৱৰ এজন দৰিদ্ৰ নিবনুৱা কৃষক মই ৪ বিঘা মাটি আলু খেতি কৰিছিলোঁ ৪ বিঘা আলু খেতিত কিবা অচিন ৰোগ লাগি পেলাই মোৰ আলু খেতিখিনি নষ্ট হৈ গ'ল এতিয়া মই যি মেডিচিন মাৰিব লাগে মই এগ্ৰিকালচাৰ সাইণ্টিষ্টৰ লগতো যোগাযোগ কৰি মই মেডিচিন আনি মাৰিছিলোঁ এতিয়ালৈকে কোনো তাৰ ফল পোৱা নাই তাৰ বাবে মই চৰকাৰৰ ওচৰত আহ্বান জনাওঁ যে মোক অলপ কিবা ইয়াৰ ক্ষতিপূৰণ দি মোক সহায় কৰিলে মই অলপ সন্তুষ্ট হ'লোঁ হয় আপোনাৰ নামটো কি আছিল মোৰ নামটো মহম্মদ সফিকুল ইছলাম এই কি ৰোগ বুলি কিবা গম পাইছে নাই এইটো ৰোগ অচিন ৰোগে এইটো আজিলৈকে কোনো ধৰিব পৰা নাই ৰোগটো কিমান দিন হ'ল আলু লগোৱা আজি ২২ দিন হৈ আছে সব আলু মৰি গৈছে সব মৰি গৈছে এতিয়াতো নাই এতিয়া আৰু ঠিক আছে হ'ব বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে।